নমস্কাৰ, মই লীলা দেৱী অন্য এটা ভিডিঅ'লৈ আহিছে। আজি দোকানলৈ নগ'লোঁ। আজি গ'লোঁ ডাক্তৰৰ ওচৰলৈ। মই আপোনালোকক বহুদিনৰ পৰা কৈ আছিলোঁ যে মই এই কাণখনেৰে মই ভালকৈ নুশুনো। সহজভাৱে লৈ আছিলোঁ যে এখন কাণেৰে চলি আছোঁ, গতিকে হ'ব আৰু এনেকুৱা। ডক্তৰক দেখাইছিলোঁ। আমাৰ মানে কিছুমান আমাৰ হেলাও আছে। ডাক্তৰক প্ৰথম যেতিয়া দেখাইছিলোঁ তেখেতে মোক মেডিচিন এটা দিছিলে, দি কৈছিলে যে নাৰ্ভডাল, যিজন কাণৰ যিডাল নাৰ্ভ, সেই নাৰ্ভডাল মোৰ মানে ষ্ট্ৰ'ক হৈছে, গতিকে বাকী নাৰ্ভ ঠিকে আছেনে নাই তেখেতে মোক নাৰ্ভৰ ডাক্তৰক দেখাব ক'লে। মেডিচিন দিলে, দি ক'লে যে নাৰ্ভৰ ডাক্তৰক আপুনি এবাৰ দেখাই লওক। নাৰ্ভৰ ডাক্তৰক দেখালোঁ। নাৰ্ভৰ ডাক্তৰে চব চালে দেই, নাৰ্ভ চালে প্লাছ মোৰ গোটেই ব্লাড টেষ্ট কৰালে আৰু ক'লে যে অ'কে আছে, কেৱল ব্লাডত মানে আপোনাৰ হেৰি আছিল, ভিটামিন ডি কম আছিল। ভিটামিন ডিৰ ইনজেকশ্যন এটা ল'লোঁ আৰু টেবলেট কেইটামান খালোঁ। ইনজেকশ্যন দুটা ল'ব দিছিল। মই মানে ইনজেকশ্যন ল'বলৈ বহুত বেয়া পাওঁ, তথাপিতো ইমাৰ্জেঞ্চি হিচাপত এটা ল'লোঁ আৰু বাকী টেবলেট খালোঁ। গতিকে ঠিকে থাকিল, চলি থাকিল। তেতিয়া মানে আপোনাৰ কাণখন 80% ডেমেজ হৈছিলে আৰু আজি ধৰক 70% হ'লে। আজি যেতিয়া টেষ্ট কৰিলোঁ 70% বুলি কৈছে। তেতিয়া ডাক্তৰ আজি মই নাইটিংগেলত দেখালোঁ দেই, আৰু আগতে মই বেলেগত দেখাইছিলোঁ। নাইটিংগেলত দেখালোঁ। এখেতক আকৌ লগ পোৱাটো বহুত মুস্কিল আৰু মোৰ বহুত ইচ্ছা এটা আছিল যে এবাৰ মই গৌতম খাউণ্ডক দেখাম আৰু, কিন্তু ৰবিবাৰে অকণমান সময়ৰ কাৰণে মোবাইলটো খোলা দিয়ে আৰু বিজিয়ে থাকে, নাপাওঁৱে। আজি এবছৰৰ মূৰত কিবাকৈ পালোঁ আৰু আজি গ'লোঁ। তেখেতে সেই একেখিনি টেষ্টে কৰাই ক'লে যে 70% আপোনাৰ বেয়া হৈছে, আৰু যদি গম পালোহেঁতেন লগে লগে তেতিয়াহ'লে ইনজেকশ্যন দি আপোনাক মানে অলপ কি বুলি কয়, যিমান সোনকালে পাৰি নাৰ্ভডাল ঠিক কৰাৰ কাৰণে চেষ্টা কৰিলোঁহেঁতেন। কিন্তু এতিয়া যিহেতু অলৰেডি বহুত দেৰি হৈ গ'ল, গতিকে তেখেতে এটা দৰৱ দিছে, মাত্ৰ এটা দৰৱ দিছে এমাহ পিছত আকৌ মাতিছে। যে আমাৰ বডিটো সঁচাই এইটো আমাৰ মেইন হ'ল মানে কি বুলি কয়, হেড অফিচটো আমাৰ এইটো, আৰু গোটেই আমাৰ নাৰ্ভ, এডাল নাৰ্ভৰ যদি এটা সমস্যা হয় গতিকে এটা ডাঙৰ ঘটনা হৈ যাব পাৰে আৰু সেনেকুৱা কথা। আমি আচলতে কথাবোৰ সিমান সহজভাৱে ল'ব নালাগে। যিটো মই সহজভাৱে লৈ আছিলোঁ, সিমান সহজভাৱে কথাবোৰ ল'ব নালাগে। এজন ৰোগীয়া ব্যক্তিয়ে সেইদিনাখন এটা পোষ্ট লিখিছিল যে আপুনি যদি এটা সুস্থ দেহৰ অধিকাৰী, তেতিয়াহ'লে ভগৱানক অন্য একোৰে কাৰণে আৰু আপুনি অভিযোগ নকৰিব, যদি এটা সুস্থ দেহৰ অধিকাৰী আপুনি হয়। দেহটো সুস্থ থাকেই, মানুহৰ এটা সময়ত আৰু অসুস্থ হৈ যায় লাহে লাহে বয়সৰ লগে লগে, আৰু দেহটো সুস্থ কৰি ৰাখিবৰ কাৰণে আমি কিছুমান কামো কৰিব লাগে, যিবোৰ আমি বহুত সময়ত নকৰোঁ। সেইটো আমাৰ মানে নিজৰ দোষ। মোৰ দোষটো মোৰ নিজৰ কাণখনৰ। কিন্তু সেইদিনা যোৱাকালি মই ঘৰলৈ যোৱাৰ পিছত মোৰ মনটো মানে বহুতখিনি মানে বেয়া লাগি আছে এইকাৰণে যে সঁচাই আমি দেহৰ যত্ন ল'ব লাগে, আৰু হঠাৎ কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে। মোৰ অসুখটোৰ লগত আৰু এটা কথা মানে মনলৈ আহিছে, সেইটো হ'ল আমাৰ ঘৰৰ মাজুবিতাহঁতৰ এগৰাকী বাইদেউ, নাওবাই বুলি আমি কওঁ, মাজুবিতাৰ 2 নম্বৰ ছোৱালী। 2 নম্বৰ ছোৱালী পূৰ্ণিমা দেৱী হয় নাম, আৰু আমি নাওবাই বুলি মাতোঁ। ঘৰখনৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী আছিল নাওবাই, মাজুবিতাহঁতৰ ঘৰত। মই বৰ ধুনীয়া দেখিছিলোঁ, আৰু ঘৰখনৰ গোটেইখিনি দায়িত্ব নাওবাই লৈছিল। গুৱাহাটীত আছিল, আৰু গুৱাহাটীত তেতিয়া প্ৰথম যেতিয়া অফছেট প্ৰেছবিলাক আছিল, সেই প্ৰেছত কাম কৰিছিল নাওবাই। আখৰ বাছি যে প্ৰিণ্টিঙৰ কাম আজি কম্পিউটাৰতে হৈ যায়, কিন্তু নাওবাইহঁতে যেতিয়া কাম কৰিছিল তেতিয়া আখৰবোৰ বাছি অফছেট প্ৰেছ বুলি কৈছিল সেইবিলাক,
আখৰবোৰ বাছি বাছি প্ৰিণ্টিং কৰা হৈছিল, পেপাৰ কাকত আলোচনীবিলাক আখৰ বাছি বাছি এনেকৈ লগাই লগাই কৰা হৈছিল। বৰ কষ্টকৰ কাম আছিল। যাই হওক, তাতে কাম কৰিছিল। আৰু তাৰপিছত এদিন সেই সকলোবোৰ বন্ধ হৈ গ'ল, কম্পিউটাৰৰ যুগ আহিল। কিন্তু কম্পিউটাৰ জনা নাছিল নাওবাই, গতিকে চাকৰিটো গ'ল। কিন্তু সেই সময়ত নাওবাই মানে ঠিক 28 বছৰমান হৈছিল দেই, তেতিয়া বিয়াৰ যৌজা চলিছিল ঘৰখনত। আৰু নাওবাইৰ বিয়ালৈ মাত্ৰ 20 দিনমান আছিল নেকি, তেতিয়াই তাইৰ লগত যিজনৰ বিয়া হোৱা কথা আছিল সেই মানুহজন ঢুকাই থাকিল। ৰাজহাড়ত বিষ হোৱা হৈছিল মানুহজনৰ। তেনেকৈ যে মানুহ মৰে সেয়া প্ৰথম দেখিলোঁ। আৰু যোৱাৰ সময়ত মানুহজনে কৈছিল যে, পূৰ্ণিমা, মই তোমাক দিয়াৰ প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলোঁ, তুমি ভালেই থাকিবা। কেতিয়াবা কোনোবাই আশীৰ্বাদ কৰাৰ পিছতো সদায় ভালে থাকিব নোৱাৰে মানুহ। নাওবাইও ভালে নাথাকিল। সেই যুঁজি যুঁজি সংগ্ৰাম কৰি 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 এদিন গাঁৱলৈ উভতি আহে, গাঁৱৰ ঘৰখনক চম্ভালি লৈ নাওবাই। আৰু বিয়া নহ'ল। আৰু তাইৰ বিয়াৰ কাৰণে যোগাৰ কৰা সকলো বস্তুৰে ভনীয়েকৰ বিয়া পাতি দিয়ে। এনেকৈ চলি থাকি থাকি আজি 70 ঊৰ্ধৰ নাওবাই, 80 বছৰ গৰকো গৰকো হোৱা অৱস্থাতে সেইদিনা হঠাৎ নাওবাইৰ ষ্ট্ৰ'ক হ'ল। ষ্ট্ৰ'ক হৈ দমকলৰ পাৰত নাওবাই পৰি গ'ল আৰু হস্পিটেলত বহুদিন থাকিল। ইয়াতে ব্ৰেইনত হেনো ব্লাড জমা হৈছে। আৰু কিন্তু এতিয়া কাটি উলিয়াব পৰা তেনেকুৱা সুবিধা নাই। আৰু গতিকে সেই যে নাৰ্ভত ব্ৰেইনত অকণমান তেজ জমা হ'ল। এতিয়া নাওবাইৰ হৈছে কি, মানে পুৰণি কথাবোৰ মনত পৰে। যেনে নাওবাইৰ মাক ঢুকাইছে, মাকক বিচাৰি ফুৰে। ভনীয়েককেইজনীৰ বিয়া হৈছে, ল'ৰা ছোৱালী বিয়াৰ পিছত ল'ৰা ছোৱালী হোৱাৰ সময়ত ধৰক কোনোবাজনী ঘৰত আহিছিল, সেই সময়ত কেঁচুৱাতে কান্দিছিল, সেই কান্দোন তাইৰ কাণত ভাহি থাকে। ভনীয়েক এজনী ঢুকাইছে, সেই ভনীয়েকজনী সৰু ভনীয়েক পুতুলি বুলি তাইক বিচাৰি থাকে। এনেকুৱা তাৰমানে কেনেকুৱা হৈছে, মই যোৱাকালি যেতিয়া গ'লোঁ নাওবাই বুলি মাত দিলোঁ, তাই মোক চিনি পোৱা নাই। প্ৰথমতে মোক ক'লে, তুমি কোন হয়? মোৰতো বহুত বেয়া লাগিল যে নাওবাই মোক চিনি নাপায়, মই ইমান হুলস্থুল কৰি থাকোঁ, হাঁহি ফূৰ্তি কৰি থাকোঁ, তাই মোক চিনি পোৱা নাই, বহুত বেয়া লাগিল। তাৰপিছত মই বহুত হাঁহিলোঁ, বহুত হাত তালি বজাই বজাই তাইক মই ইংগিত দিব চেষ্টা কৰিলোঁ যে মই কোন হয় তই ক, মোক তই চিনি নাপাওঁ বুলি ক'লে কেনেকৈ হ'ব, মই কোন তই চিনি পাবই লাগিব, ক বুলি মই যেতিয়া তাইক চিঞৰ বাখৰ কৰিলোঁ, তেতিয়া তাই ক'লে, আমাৰ বাবুলি নেকি? তাই আমাৰ বাবুলি এনেকৈ ক'লে। তাৰমানে মই ক'লোঁ যে ঠিক ধৰিছ, মোৰ ঘৰত মতা নাম বাবুলি, ঠিক ধৰিছ। তেতিয়া তাই মোক ক'লে কি, তই অলপ ক'লা কৰিছ। সেইটোতো হয়েই বাৰু। তাৰপিছত তাই কথাবোৰ ক'ব আৰম্ভ কৰিলে। আগতে খুব শান্তশিষ্ট আছিল, বেছি কথা নকৈছিল। কিন্তু কালি তাই অনৰ্গল কথা কৈছে। অনৰ্গল কথাৰ মাজতে কৈছে, তাই মাকৰ অভিযোগ দিছে মোক যে সৰু মাই, মানে দেউতাকে দুজনী বিয়া কৰাইছিল, ডাঙৰ মাজুমা ঢুকোৱাৰ পিছত আৰু এজনী মাজুমা বিয়া কৰাইছিল। আৰু সেইগৰাকীকো আমি মাজুমাই বুলি মাতিছিলোঁ আৰু তাহাঁতে সৰুমাই বুলি মাতিছিল। যদিও 2 নম্বৰ মাক, কিন্তু গোটেইকেইজনীকে যথেষ্ট মৰম কৰিছিল। আৰু নাওবাইহঁতে মানে মাজুমাইকো বহুত, কোনেও ক'ব নোৱাৰে যে ছেকেণ্ড মানে ৱাইফ আৰু মাজুবিতাৰ, এনেকৈ কোনেও ক'ব নোৱাৰে, ইমান মৰম কৰিছিল। কালি মানে নাওবাই মানে ক'লে যে মাজুমাই মানে সৰুমাইৰ কি হৈছে চাচোন, সৰুমাই ভাতকেইটা বহাই থৈ মানুহজনী নাথাকে, গধূলিলৈ নাথাকে, ক'ত যায় মই বিচাৰি বিচাৰি হাইৰাণ হৈ যাওঁ। তাৰপিছত কয় তাইৰ ভনীয়েক এজনী আছে মিতালীৰ মানে 2টা কেঁচুৱাত মানে আছে, এতিয়া 3টা ল'ৰা ছোৱালী। তাইৰ যেনে 2টা কেঁচুৱা থকা কথাখিনিহে তাইৰ মনত আছে। কেঁচুৱা 2টা হওঁতে তাই ঘৰলৈ আহিছিল আৰু ৰাতি কেঁচুৱাই কান্দিছিল, সেই মাতটো তাই কাণত বাজি থাকে। কালি মিতালী আহিছিল, কেঁচুৱাটোৱে ইমান কান্দিছে, ৰাতি 12:30 মানে তাই উপায় নাপায় বাহিৰত লৈ গৈছে। মই পিছে পিছে খেদি গৈছোঁ যে তই কিয় বাহিৰত লৈ গৈছ, ৰাতি বাহিৰত লৈ যায় নেকি? তাৰপিছত পুখুৰী পাৰত মোক ল'ৰাবিলাকে খেদিছে যে তই কিয় বাহিৰত আহিছ, যা বুলি। চা মোক কিয় খেদিব লাগে, মই কেঁচুৱাটোক বিচাৰি গৈছোঁ, কিয় মোক খেদিব লাগে, এনেকুৱা কথা। তাৰপিছত আৰু ক'লে যে মানুহবিলাকে কয় মই বোলে পাগল হৈছোঁ, চাচোন মই ক'ত পাগল হ'লোঁ, মই কেনেকৈ পাগল হ'লোঁ,
মই কালিও সৰুমাক বিচাৰি আছোঁ, সৰুমাক মই বিচাৰিলে আহাতে মোক পাগল বুলি কয়। কিয় ক'ব লাগে? তাৰমানে তাইৰ কথাবিলাক বুজিও পায়, কথাবিলাক বুজিও নাপায়। এইমাত্ৰ পুৰণি কথাবোৰ ক'ব, এইমাত্ৰ বাস্তৱলৈ আকৌ আহি যাব। তাইৰ কথা ক'লে মুখখন শুকাই যোৱা হৈছে, এনেকুৱা। তাৰমানে যিজনী ছোৱালীয়ে গোটেই ঘৰখনৰ কাৰণে সমস্ত কৰিলে, এতিয়া সেইজনী ছোৱালী একো কৰিব নোৱাৰে, কেৱল মানে সেই হেৰাই যোৱা মানুহখিনিক বিচাৰি ফুৰে। পুতলি ক'ত গ'ল? পুতলিক সেই ৰাতিপুৱাতে মই চাহখিনি বনাব গ'লোঁ, তাই চাহখিনি বহাই দি মানুহ নাই, ক'ত ঘূৰি থাকে, ইমান বিচাৰি বিচাৰি হাইৰাণ। পুখুৰী পাৰত 2বাৰ 3বাৰ, গাটো এতিয়া দুৰ্বল, এনেকৈ বিচাৰি যাওঁতে পুখুৰীত যদি পৰে, ভয়ো কৰে সকলোৱে, এনেকুৱা এটা অৱস্থা হৈছে। হঠাৎ ঘৰৰ পৰা ওলাই যায় বিচাৰি বিচাৰি, কাক বিচাৰি যায়, কেনেকৈ যায়, তেনেকুৱা এটা সমস্যা হৈছে। যে আমাৰ মানে প্ৰব্লেমটো কি যে আমাৰ ব্ৰেইনত ক'ৰবাত কিবা এটা প্ৰব্লেম হ'লে সেইটো কিন্তু আটাইতকৈ, হাতখন ভাঙিলেও আপোনাৰ কথা নাই, হাতখন ভাঙিলেও হয়তো বেণ্ডেজ প্লাষ্টাৰ মাৰি আপুনি ধুনীয়াকৈ থাকিব পাৰে, কিন্তু ব্ৰেইনত যদি প্ৰব্লেম হয় বহুত কষ্টকৰ, বহুত কষ্টকৰ। আৰু আমাৰ প্ৰতিটো নাৰ্ভৰ সমস্যাবিলাক কিন্তু দেই, ব্ৰেইন ৰিলেটেড, আমাৰ গোটেই শৰীৰৰ নাৰ্ভবিলাক ব্ৰেইনৰ লগত সংযোগ আছে। এডাল নাৰ্ভ যদি চেপেটা খালে বৃহৎ তত নাপায় মানুহৰ, কেনেকুৱা সমস্যা। গতিকে অসুখ হ'লে একদম মানে সাৱধান হ'ব, আৰু অসুখ হ'লে ডাক্তৰৰ ওচৰলৈ যাবই যদি কিবা মানে প্ৰব্লেম পায়। কাৰণ মানুহৰ কেতিয়া কি হৈ যায় কোনেও ক'ব নোৱাৰে। নাওবাৰ সেই অৱস্থাটো দেখি কালি বহুত বেয়া লাগিল। আৰু আজি মই ডক্তৰৰ ওচৰলৈ গ'লোঁ, তেখেতেও মোক এটা ক'লে যে যদি আপুনি বেয়া নাপায় এটা MRI কৰি ল'ব। এইটো মই এবাৰ MRI কৰিছিলোঁ, একো ঈশ্বৰৰ কৃপাত ধৰা পৰা নাছিল, কিন্তু এতিয়া যিহেতু কৈছে এমাহ পিছত চাই লওঁ, চাই লৈ কৰাই ল'ম। কিন্তু মোৰ এনে বেলেগ প্ৰব্লেম, মূৰ ঘূৰোৱা, মূৰৰ বিষ, এনেকুৱা ধৰণৰ প্ৰব্লেম মোৰ নাই। মোৰ এইবিলাক তেনেকৈ হোৱা নাই, বা বিষ চিষ তেনেকৈ নাই। কিন্তু ক'বতো নোৱাৰি ক'ত কি হৈ আছে। যেনে কাণৰটো একো প্ৰব্লেম নথকাকৈ, বা তেজ ওলোৱা নাই, পুজ ওলোৱা নাই, ক'তো খুন্দা খোৱা নাই, তথাপিতো নাৰ্ভডাল মানে হেৰি হৈ থাকিল। ডাক্তৰে এটা কথা ক'লে যে এনেকৈ ওৱান ছাইডেড হ'লে আমি ইমিডিয়েট গম পালে তৎক্ষণাত ঠিক কৰি দিব পাৰোঁ, কিন্তু যিহেতু আপুনি দেৰি কৰিলে, মই বোলো আপোনাক লগে পোৱা নাযায়, সেয়াই দেৰি কৰিলে সমস্যাবিলাক বাঢ়ি যায়। যদি তেতিয়া লগে লগে ট্ৰিটমেণ্টটো হ'লহেঁতেন, মই অলপ যদি খৰখেদা কৰিলোঁহেঁতেন, মই অ'ত ত'ত অনুসন্ধান কৰিলোঁহেঁতেন, তেতিয়া হয়তো মই তেখেতৰ লগত যোগাযোগটো হৈ গ'লহেঁতেন, আৰু মোৰো সোনকালে ভাল হ'লহেঁতেন। সেইকাৰণে বেমাৰ হ'লে আপোনালোকেও দেৰি নকৰিব, সোনকালে ডাক্তৰক দেখাই ল'ব। ঠিক আছে?